শক্তি বিভাগৰ স্মাৰ্ট মিটাৰে জ্বলা কলা দিছে ৰাজ্যৰ সাধাৰণ জনতাক। ৰাজ্যৰ চৌপাশে সাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। দল সংগঠনে ৰাজপথত অথবা শক্তি বিভাগৰ কাৰ্যালয়ত সাব্যস্ত কৰিছে গণতান্ত্ৰিক প্ৰতিবাদ। ইয়াৰ মাজতে বিদ্যুৎ বিভাগৰ কঠোৰ পদক্ষেপ। স্মাৰ্ট মিটাৰৰ অধিক বিদ্যুৎ বিল পৰিশোধ কৰিব নোৱাৰা দৰিদ্ৰ পৰিয়ালৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিছে বিদ্যুৎ বিভাগে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত নলিৰপাম গাঁৱত। দৰিদ্ৰ পৰিয়ালৰ ঘৰত সংযোগ আছিল BPL মিটাৰ। বিল আহিছিল 100 বা ইয়াৰ তলত, কিন্তু স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ লগে লগে আহিল অধিক বিদ্যুৎ বিল। অধিক বিদ্যুৎ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে নলিৰপাম গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ বিদ্যুৎ সংযোগ কৰ্তন কৰে বিদ্যুৎ বিভাগে। বিদ্যুৎ বিভাগৰ এনে কাৰ্যত অতিষ্ঠ হৈ ওলাই আহিল গাঁওবাসী। স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ দাবী গাঁওবাসীৰ। তাৰমানে আগতে আমাৰ যেতিয়া পুৰাণা যিটো মিটাৰ আছিল তেতিয়া আমাৰ 100 টকা নাইবা 100 টকাৰ তলতে আমাৰ হেৰি আহিছে, লাইট বিলটো আহিছে। এতিয়া আমাৰ স্মাৰ্ট মিটাৰটো লগাৰ পিছত আমাৰ বহুত টকা আহি আছে বিল। এসপ্তাহ আমাৰ হেৰি আহিছে 800 টকা মান আহিছে এসপ্তাহ আগতে তাৰমানে আমাৰ 1400 টকা হেৰি আছিল বিল আছিল। এতিয়া এসপ্তাহ হৈছে, এসপ্তাহ পিছত আজি আহিছে। আজি আহি চাইছো বোলে কৈ আছে যে আপোনালোকৰ 1800 টকা বিল হৈছে। এনে আপোনাৰ ইয়াৰ আগৰ জুলাই মাহত বা জুন মাহত কিমানকৈ বিল আহিছে আপোনালোকৰ প্ৰতি মাহে? 100 টকা আহিছে, 102 টকা নাইবা 3 টকা এনেকুৱা আহিছে। এতিয়া আগষ্টত কিমান আহিলে? এতিয়া 1800 টকা আহিছে। 18 টকা আহিছে। কি চলা আপোনালোকৰ ঘৰত? দুটা ফেন আৰু দুটা মান বাল্ব জ্বলাই আছো। এনেকুৱা মটৰ চটৰ একো নাই, আমাৰ একো নাই, ফ্ৰিজো নাই। তথাপি ইমান বিল আহি আছে। এতিয়া আমাৰ স্মাৰ্ট মিটাৰ নালাগে, আমাৰ স্মাৰ্ট মিটাৰ আমি মানি নলওঁ। লাইন কাটি দিছে আমাৰ। এইমাত্ৰ আমাৰ লাইন বিলৰ পৰা অফিচৰ পৰা ছাৰসকল আহিছে। অহাৰ পিছত আমাৰ লাইন বিল এনেকুৱা হৈছে 18 মান হৈছে। আমি খঙতে কৈছোঁ যে আমাৰ লাইনটো কাটি দিয়ক। সঁচাকৈ কাটি দিছে আৰু 400 টকা মান আমাৰ জৰিমনাও লিখি আছে, তাতে লিখিলে। এইমাত্ৰ জাষ্ট আহিলে। এই ছাৰসকল ইয়াতে আছে। আমাৰ গাঁওখনৰ নাম হ'ল নলিৰপাম। আমাৰ স্মাৰ্ট মিটাৰ লগোৱাৰ আগত আমাৰ বিল আহিছিল 100 টকা নাইবা 100 কমো আছিল। দুটা বাল্ব জ্বলে আৰু এটা মানে হেৰি ফেন দুটা, বাল্ব দুটা। আগৰ নিচিনা যিটো বিল এতিয়াও আহিলে হয়তো আমি চাপোৰ্ট কৰিলোঁ হয়, কিন্তু দেখা গ'ল যে এইটো মিটাৰ স্মাৰ্ট মিটাৰ লগোৱাৰ লগে লগে আমাৰ মানে বহুত বিল আহিছে। ইমান মিটাৰতো আমি বিল দিব নোৱাৰোঁ। আমি হাজিৰা কৰি খোৱা মানুহ। আমাৰ এটা দিনত 350 টকা হাজিৰা দিয়ে, আৰু সেইটো স্মাৰ্ট মিটাৰ লগাৰ লগে লগে 1000 টকা আহিব, 500 টকা আহিব। ইমানতো মানি ল'ব নোৱাৰোঁ নহয়। তেনেহ'লে চৰকাৰক কি ক'ব? আমি চৰকাৰে এইফালৰ পৰা আমি এই স্মাৰ্ট মিটাৰ লগাৰ কাৰণে আমি হেৰি নকৰোঁ, মানি নলওঁ আমি। আমাৰ আগৰ যিটো আছিল এইটো আমাৰ খুলি ল'ব লাগে। আগৰ যিটো আছিল সেইটো দিয়াই ভাল হ'ব। স্মাৰ্ট মিটাৰৰ কাৰণে আপোনালোকে এতিয়া বেছি বিল আহি আছে। আমি এইটোতো মানি নলওঁ নহয়। আমি হাজিৰা কৰি খোৱা মানুহ। আমি এনেকৈ কেনেকৈ বিল দিম? আমি চাকৰি বাকৰি নাই নহয়। ইমান বিল পৰিশোধ কৰিব নোৱাৰে। কেনেকৈ কৰিম? আমি এনেকৈ ঋণ হৈ আমি মূৰত বোজা লৈ আছোঁ নেকি? আমি হাজিৰা কৰিম না বিলৰ মাথা মাৰিম না পৰিয়ালটো চলাম আমি? কওকচোন। আজিতো আপুনি চাওক, আজি আমাৰ 20 তাৰিখত বিল আহিছিল 1400 কিবা পইচা আহিছিল। তাৰমানে এতিয়া আজি অহাৰ লগে লগে 18 টকা হৈ গ'ল। অথচ এক সপ্তাহ, 20 তাৰিখ আজি 27 তাৰিখ, এই এক সপ্তাহৰ পিছত 1800 টকা কেনেকৈ হ'ল? এই বিল পৰিশোধ নকৰাৰ কাৰণে কৰ্তন কৰিলে বিল সংযোগ, বিদ্যুতৰ সংযোগ কৰ্তন কৰি দিলে। আজি কৰ্তন কৰি দিলে, লগে লগে কৰ্তন কৰি দিল। কাটি দিলে বিল এনে 3-4 কাটিছে। এনেকৈ বিল পৰিশোধ নকৰাৰ কাৰণে 1400 টকা বিল পৰিশোধ নকৰাৰ কাৰণে কোনে বিল কাটে কওকচোন বাৰু? 5 চালৰ পৰা। এতিয়া আমি এই গৰমৰ মাজত আমি কেনেকৈ সহ্য কৰিম? ল'ৰা ছোৱালী পঢ়ি আছে। আমাৰ এটা ল'ৰা ছায়েন্সত পঢ়ি আছে। এইটো বিল পোহৰ নোহোৱাকৈ কেনেকৈ পঢ়িব কওকচোন বাৰু?